সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাৰ কোকৰাঝাৰৰ এনডিএ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন। আগন্তুক দিনতো চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰিব বুলি আশা প্ৰকাশ কৰি তামুলপুৰত সাংবাদিকৰ আগত কয় যে সদৌ অসম বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকো তেওঁলোকৰ জনগোষ্ঠীৰ কেতবোৰ সমস্যা সমাধানৰ অৰ্থে একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰে তথা আগন্তুক তৃতীয় পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনতো কোকৰাঝাৰৰ এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ মুকলি সমৰ্থন জনায়। সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে তেওঁলোকৰ সমস্যাসমূহৰ ভিতৰতো মুখ্যতঃ জনজাতিৰ প্ৰমাণপত্ৰ, ডিভোটাৰ সমস্যা, বৰ্মন মাণ্ডাই জনগোষ্ঠীৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক সমস্যাসমূহ স্থায়ীভাৱে সমাধানৰ বাবে বিধানসভাৰ মজিয়াটো সজোৰে উপস্থাপন কৰাকে আজি কৰি জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধান কৰিলে আগন্তুক দিনতো বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই চৰকাৰৰ পক্ষত থাকি ৰাইজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব। নিউজ ডেস্ক ৰিপৰ্ট ইছা 24/7 আৰু অতি পিছপৰা জনগোষ্ঠী আৰু সন্মানীয় শ্ৰদ্ধাৰ আমাৰ অতি মৰমৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি সন্মান সহকাৰে আমি তেখেতক মেমৰেণ্ডাম আকাৰে অৱগত কৰাইছোঁ যোৱাকালি প্ৰায় 10টামান বজাত নিশাত। তো আমাৰ দাবীসমূহ 1 নম্বৰ দাবী আমাৰ চাৰ্টিফিকেটৰ ক্ষেত্ৰত চাৰ্টিফিকেটৰ সমস্যা, 2 নম্বৰ হ'ল আমাৰ ডিভোটাৰৰ সমস্যা। আজি ডিভোটাৰৰ কাৰণে আমি আজি যিসকল আজি আমি ট্ৰাইবেল হৈও আজি আমাৰ কি হ'ল বৰ্মন মাণ্ডাইসকলে আজি আমাৰ নিজস্ব ভাষা সংস্কৃতি থকাৰ পিছতো আজি আমি কি হ'ল ডিভোটাৰক মানে হ'ব লগা হৈছে। তাৰ কাৰণে আমি পোনপ্ৰথমে দাবী জনাইছোঁ যাতে আমাৰ সমস্যাটো সমাধান কৰে অতি শীঘ্ৰে। আমাৰ আজি চাওক অতি পিছপৰা জনগোষ্ঠীটো আপুনি যদি মৰম কৰি যদি আমাৰ দাবীটো যদি পূৰণ কৰে আমি খুবেই ভাল পাম, কাৰণ দীৰ্ঘদিন ধৰি আপোনাৰ লগত সদায় আছোঁ আৰু ভৱিষ্যতলৈকে আমি সদায় থাকিম। কাৰণ এতিয়া বৰ্তমান আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ এনডিএ পাৰ্টি যি আমাৰ জয়ন্ত বসুমতাৰী তেখেতক আমি পূৰ্ণভাৱে সমৰ্থন জনাইছোঁ আমি বৰ্মন মাণ্ডাই ছাত্ৰ সন্থাই। আৰু আমি সকলোৱে যাতে আমি এইবাৰ এনডিএ প্ৰাৰ্থীজনক জয়ী কৰি যাতে আমাৰ সমস্যাৰ দাবী যাতে পূৰণ কৰিব পাৰোঁ আৰু তেখেতে আমাৰ পাৰ্লিয়ামেণ্টত গৈ যাতে আমাৰ বৰ্মন মাণ্ডাই জনগোষ্ঠীটোৰ বিষয়ে যাতে আমাৰ এই সমস্যাখিনি যাতে দাঙি ধৰে। তাৰ কাৰণে পোনপ্ৰথমে মই আমাৰ সমূহ অসমবাসী তথা বিটিআৰ